নমস্কাৰ জনাইছোঁ আমাৰ চেঙামাৰী উচ্চ মাধ্যমিক বিদ্যালয়লৈ। আমি আজি নতুন এটা বিষয়ৰ ওপৰত আমি চিন্তা কৰিছোঁ ন, যে আমি কি গম পালোঁ যে আমাৰ এজন কালচাৰেল চাইণ্টিষ্ট বুলি কয় জাপানৰ মাছাৰু ইমোটো নামৰ বিজ্ঞানীগৰাকী আছে। তেখেতে বিজ্ঞানী বুলি কয় নিজকে, আৰু তেখেতৰ এখন কিতাপ আছে দ্য হিডেন মেছেজ অফ ৱাটাৰ, যে পানীৰ কিছুমান নজনা কথা কিছুমানৰ ওপৰত এখন কিতাপ এখন গৱেষণা পত্ৰ প্ৰকাশ কৰিছে। সেই গৱেষণা পত্ৰৰ ওপৰত নিৰ্ভৰ কৰি কিছুমান ভিডিঅ' আমাৰ ইউটিউববিলাকত আমাৰ বা ফেচবুকবিলাকত আমি পাওঁ, হয়নে? তাই আমি কি দেখিলোঁ? আমি দেখিলোঁ যে কি তিনিটা গিলাচ হয় নাই? গিলাচ তিনিটা লৈছে, গিলাচ তিনিটাত পানী সমপৰ্যায়ৰ লৈছে, তাত সমপৰ্যায় কিমান আছে? চাউল লৈছে, হয়নে? চাউল লৈ পেলাই কি হৈছে? তিনিটা গিলাচ তিনিটা বেলেগ বেলেগ জেগাত ৰাখিছে, আৰু প্ৰত্যেক গিলাচতে কি হ'ল? এটা গিলাচত কি হ'ল? ভাল পোৱা, লাভ, হে ভাল শব্দ কিছুমান, মৰম, এইবিলাক শব্দ কিছুমান এটা গিলাচত চাউল থকা গিলাচত কৈ আছে, তো পানীও আছে, হয় নাই? আকৌ এটা গিলাচত কি কয়? বেয়া কথা কিছুমান কয়, হয় নাই? ইডিয়ট, জধা মূৰ্খ, ননচেন্স, এনেকৈ কৈ থাকে। আৰু আনটা গিলাচতে একো শব্দ একো নকয়, একো কথা নকয়, তেনেকৈ ৰাখি থৈ দিছে। সেই ভিডিঅ'টো আমি গম পাইছোঁ কি এমাহৰ পিছত তেওঁলোকে সেই ভিডিঅ'ত দেখাইছে যে এমাহৰ পিছত দেখিছে য'ত ধুনীয়া আমাৰ শব্দ কৈছিলোঁ, ভাল শব্দ কথা কৈছিলোঁ, তাৰ চাউলখিনি ধুনীয়াকৈ গজালি মেলিছে, হয়নে? ভাল হৈ আছে, সজীৱ হৈ আছে। আৰু যোনখিনি আমি যে বেয়া কথা কৈছিলোঁ, ননচেন্স বুলি, ইডিয়ট বুলি কৈছিলোঁ, সেইখিনি কি হৈছে? কি ক'লা হৈ গৈছে, চাউলখিনি ক'লা হৈ গৈছে, হয় নাই? আৰু যিখিনি আমি একোৱে কোৱা নাছিলোঁ সেইখিনি পানী চানী শুকাই মেলি কি গৈছে? পচি যোৱাৰ নিচিনাকৈ হৈছে, হয় নাই? আচ্ছা, এতিয়া তেতিয়াহ'লে এই গোটেই কথাখিনি আমি বুজিবৰ কাৰণে এইখিনি কথা আমাৰ মনত কিবা এটা সন্দেহৰ সৃষ্টি কৰিছে নাই? সন্দেহৰ সৃষ্টি কৰিছে, হ'ব জানো এইটো কথা? কাৰণ পানী একেখিনি, চাউলো একেখিনি, হয় নাই? চাউল যদি একে হয়, পানী যদি একে হয়, তেতিয়াহ'লে সেই চাউলখিনি বা পানীখিনিক বেয়া শব্দ ভাল শব্দ কৈ বা একো নোকোৱাকৈ ৰাখিলে এই তেনেকুৱা এটা পৰিৱৰ্তন হ'ব বুলি ভাবোঁ জানো? নাভাবোঁ আমি। তোমালোকে ভাবা জানো? তেখেতে বিশ্বাস কৰিবলৈ সহজ হয় জানো? নহয়। তেখেতে সহজ নোহোৱাটো আমি কি কৰিলে গম পাম? পৰীক্ষা কৰি চাব লাগিব। তেওঁলোকে পৰীক্ষা কৰিছে, কেমেৰাত কৰি দিছে, আমি দেখিছোঁ, কিন্তু আমাৰ এটা সন্দেহ হৈছে যে পানীখিনি কথা ক'লেই যে আমি জানো যে পানীয়ে শব্দ এবজৰ্ব কৰে, সেইটো জানো আমি, কাৰণ সেইকাৰণে পানীৰ মাজে আমাৰ কম শব্দ নাযায় জানো? জানো, কিন্তু ভাল শব্দই ভাল কাম, চাউলখিনি ভাল কৰিব, গজালি উলিয়াব। বেয়া শব্দই আকৌ চাউলখিনি কি কৰিব? ক'লা কৰি দিব, আকৌ একো নক'লে এইখিনি পচি যাব, শুকাই যাব। গতিকে এই গোটেইটো বস্তু আমি পৰীক্ষা আকাৰে কৰি চাওঁ, মানে আজি আমাৰ কিমান তাৰিখ? 11 তাৰিখ, 11 নৱেম্বৰ 2024। গতিকে আমি চেঙামাৰী হাইস্কুলৰ লেবৰেটৰীত আমি বন্ধ ৰুম এটাত ধুনীয়াকৈ আজি ৰাতি 3টা আমি বিকাৰ ল'ম বা গিলাচ ল'ম, তাত পানী সমান পৰিমাণে দিম, হ'ল সমান পৰিমাণে চাউল দিম, চাউলখিনি পানীত ডুবি থাকিব। তাৰপিছত আমি কি কৰিম? আমি প্ৰত্যেকে ভাগ কৰি কৰি বটলটোত ভাল শব্দ ভাল কথা ক'ম, আৰু এটা বেয়া কথা ক'ম, আৰু এটা একো নকওঁ। আৰু আজিৰ পৰা এমাহৰ পিছত অৰ্থাৎ 11 ডিচেম্বৰ 2024 চবে মনে ৰাখিব লাগিব, হয় নাই? তেতিয়া আমি চাম যে এই যে পৰীক্ষা বা তেখেতে যে ইমোটো যিখন কালচাৰেল চাইণ্টিষ্ট বুলি কৈছে, তেখেতে হিডেন মেছেজ অফ ৱাটাৰ যিখন কিতাপত লেখা আছে বা ইউটিউবত যি এভেইলেবল যিবিলাক ভিডিঅ' আছে, তাত কোৱা কথাটো সঁচা হয় নে নহয়? যদি হয় হ'ব, আমি গ্ৰহণ কৰিম, আৰু যদি নহয় তে গ্ৰহণ নকৰোঁ। আৰু এই ভিডিঅ'টো বা এই মেছেজটো আমি সমাজলৈ সকলোলৈকে প্ৰেৰণ কৰি দিম। হোৱাটো প্ৰেৰণ কৰি দিম, নোহোৱাটো প্ৰেৰণ কৰোঁ। হ'লে এটা কথা হ'ব যে আমি ইমানখিনি ল'ৰা ছোৱালী, নৱমমান শ্ৰেণীৰ ইমানখিনি ল'ৰা ছোৱালীয়ে আমি নিজে স্কুলত পঢ়ি চাইছোঁ যে কথাটো সঁচা, যে ভাল শব্দই ভাল কাম কৰে, পানীখিনিক ভাল কৰি পেলাই, আৰু বেয়া শব্দই পানীখিনিক বেয়া কৰি পেলাই। আৰু একো শব্দ নক'লে পানীখিনি কি হৈ যায়? নিষ্ক্ৰিয় হৈ যায়, কোনো কামত নহয় হৈ যায়। ডাঙৰ কথা প্ৰমাণ হৈ যাব। এইটো আমিতো কোনো বিশ্বাস কৰা নাছিলোঁ, কৰিছিলোঁ জানো? গতিকে সেইটো কথা আমি প্ৰমাণ আকাৰে চাবৰ কাৰণে আমি 3টা আমি এনেকুৱা বিকাৰ নিচিনা আমি ধুই লৈছোঁ ন, এয়া 3টা আমি ধুই লৈছোঁ, আৰু লগতে আমি এনেকুৱা কাগজত লিখি লৈছোঁ, হয় নাই? ন' চাউণ্ড, তাৰপিছত বেড চাউণ্ড, তাৰপিছত কি হ'ল? গুড চাউণ্ড, এনেকৈ লিখি লিখি থ'ম। আৰু ইয়াতে আমি চাউল পানীখিনি দি ৰাখি লওঁ, হ'বনে? পৰীক্ষাটো কৰি চোৱা যাওক। কৰি চোৱাৰ পিছত যদি প্ৰমাণ হয়, তাৰপিছত আমি এমাহৰ পিছত এই ভিডিঅ'টো আকৌ বনাম ন, চাই। ঠিক আছে, এতিয়া খালি কোৱাটো আমি এটা ভিডিঅ' সৰু কৰি দিম, হ'ব? ঠিক আছে।
মৰম লাভ ভালপোৱা মৰম ভালপোৱা লাভ মৰম মৰম লাভ ভালপোৱা মৰম মৰম লাভ ভালপোৱা মৰম ভালপোৱা ইডিয়েট ননসেন্স মূৰ্খ 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 পুনৰবাৰ এমাহৰ মূৰত সকলোকে স্বাগতম জনাইছো হয়নে আমি চেঙামাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে 11 নৱেম্বৰত আমি এতিয়া পৰীক্ষা আৰম্ভ কৰিছো হয় নাই জাপানৰ এগৰাকী বিজ্ঞানী আছিলে বিজ্ঞানীগৰাকীৰ নাম কি আছিলে মানুহ কি মাছাৰো ইমোটো নামৰ ব্যক্তি এগৰাকী আছিলে তেওঁ পানীৰ যিটো হিলিং এনাৰ্জি বা হিডেন মেছেজ অফ ৱাটাৰ বুলি তেওঁ এটা কথা কৈছিলে হয়নে এই কথাটো কি আছিলে যে আমি যদি কিবা এটা বস্তুৰ ওপৰত পানীৰ লগত যদি চাউল কিছুমান থৈ দিওঁ খোৱাৰ পিছত যদি আমি তাৰ ওপৰত বেয়া কথা কওঁ এটা গিলাছত যদি ভাল কথা কওঁ এটা যদি একোৱে নকওঁ তেতিয়াহ'লে কি কয় তাৰ কুপ্ৰভাৱ বেয়া কথা কোৱাটো কোলা মোলা হৈ বেয়া হৈ যাব ভাল কোৱাটো ধুনীয়া হৈ থাকিব মানে চাউলখিনি আৰু একো নোকোৱাখিনি শুকাই মেলি বেয়া হৈ যাব সেইখিনি কথা আমি পৰীক্ষা এটাত আমি ইউটিউবত বা বেলেগত দেখিছো নাই দেখোঁতে তোমালোকে মোক সুধিলা যে ছাৰ সেই কথাটো হয়নে নহয় গতিকে আমি কথাটো তোমালোকৰ সন্দেহ আছে তেনেকৈ কথা ক'লে যে বস্তুখিনি বেয়া হৈ যাব ভাল কথা ক'লে ভাল হৈ থাকিব সেই তোমালোকে প্ৰশ্নটো মোক সোধা তাৰ উত্তৰ হিচাপে আমি কি কৰিলোঁ পৰীক্ষা কৰিলোঁ আৰু পৰীক্ষা কোনে কৰিলে আমি সকলোৱে একেলগে মিলি পেলাই কৰিলোঁ মিলি কৰা আমি কি কৰিলোঁ এইফালে আমাৰ আহক আমি দেখিছোঁ এতিয়া ইয়াত কি লেখা আছে এইটো 11 ন ধুনীয়াকৈ এতিয়া আমি চাই ল'ম এতিয়া আমি এইটোত লেখা আছে 11/11/2024 ভাল কথা কোৱা পানী মানে গুড চাউণ্ডৰ কি হৈছে পানীখিনি কেনেকুৱা হৈছে ঘোলা হৈ গৈছে আৰু গোন্ধ ওলাইছে নহয় জানো বাকী ঠিক আছে মানে চাউলখিনি কিন্তু ধুনীয়া হৈ আছেনে ঠিক আছে ঠিক তেনে এতিয়া আমি যাওঁ এটা বেয়া কথা কোৱা বেড চাউণ্ড 11/11/2024 আকৌ চালোঁ চেঙামাৰী স্কুল এইবিলাক কিবা কিবি দাগ হৈছে কিন্তু চাউলখিনি ঠিকে আছেনে ঘোলা হৈছে চাউলখিনি অত্যন্ত দুৰ্গোন্ধ ওলাইছে এতিয়া আকৌ যাওঁ আমি আমাৰ কৈছিলে কি ন' চাউণ্ড কোনো কথা নোকোৱাকৈ ৰখা হৈছিলে 11 তাৰিখে এইখিনিও কি হ'ল এই চাউলখিনি পানীখিনি লেতেৰা হোৱা নাই এতিয়া গিলাচৰ দাগ কিন্তু এইবিলাক কি হ'ল পানীখিনি গোটেইখন ঘোলা হৈ গৈছে আৰু গোন্ধ ওলাইছে হয় নহয় তো এইখিনিৰ পৰা আমি কি গম পালোঁ যে কথাটো সঁচা নে মিছা যে শব্দৰ প্ৰভাৱত কোনো চাউল পানী তেনেকৈ থৈ দিলে সি চাউলখিনি গেলালে জানো মানে কি ক'লা কৰিলে যিটো ভিডিঅ'ত যে দেখা যায় ক'লা কিবা কিবি যে হৈ গৈছে বেয়া হৈ গৈছে বা একো নোকোৱাকৈ থোৱাখিনি জানো একেবাৰে হেৰি হৈ গ'ল জানো নাই হোৱা গতিকে আমাৰ এটা কথাই আমি প্ৰমাণিত কৰিব পাৰিলোঁ যে যিটো পৰীক্ষা আমাৰ এই জাপানৰ মাছাৰো ইমোটো নামৰ ব্যক্তিজনে কৰিছে সেই পৰীক্ষাটো আচলতে মিছা আৰু সেইটো চেঙামাৰী স্কুলৰ আমি নৱমমান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীয়ে নিজে কৈ চালোঁ কোনে ভাল শব্দ কৈছিলে গোটেই মাহটোত ভাল শব্দ গিলাচটোত কোনে কৈছিলে গোটেই মাহটোত তোমাৰ নামটো জিতুমণি বড়োৱে তুমি 11 তাৰিখৰ পৰা 11 নৱেম্বৰৰ পৰা 11 ডিচেম্বৰলৈকে তুমি ভাল শব্দ কৈ আছিলা কি কৈছিলা ভালপোৱা ভাল লগা এই ভাল পোৱা ভাল লগা মৰম বুলি তেওঁ আহে প্ৰত্যেক দিনাখনে আহে স্কুললৈ আহি পেলাই তেখেতে এই পৰীক্ষাটোৰ কাৰণে ক্ষতিও কৰা নাই দেওবাৰৰ বাহিৰে তেওঁ গোটেই মাহটোৰে প্ৰত্যেক দিনা তেওঁ আহি পেলাই শব্দটো কৈছিলা হয়নে ঠিক আছে ধন্যবাদ এতিয়া বেয়া কথাটো গিলাচৰ সময়ত কোনে কৈছিলে কোনে নাম তোমাৰ নামটো মৰমী বড়ো কি কৈছিলা গিলাচটোৰ আগত ইডিয়েট ননচেন্স বুলি বেয়াকৈ তেওঁ গালি পাৰিছিলে পানীখিনিৰ সন্মুখত গোটেই এটা মাহে পাৰিছিলা তেওঁ পাৰিছিলে গতিকে কোনো পৰিৱৰ্তন পালা নেকি কিবা তাত যে ভিডিঅ'ত দেখুওৱাৰ মতে কিবা চাউলখিনি বেয়া হৈছে নেকি ক'লা হৈছে গেলি গৈছে নেকি নাই হোৱা গতিকে ঠিক আছে আৰু বাকী আমাৰ দেখিলোঁ একো নোকোৱাকৈ থকাখিনি একে আছে হয় নহয় গতিকে খালি কি হৈছে পৰিৱৰ্তন লেতেৰা গোন্ধ ওলাইছে কাৰণ পচি গৈছে পানীখিনি গোন্ধ ওলাইছে গতিকে এতিয়াৰ পৰা আমি প্ৰমাণিত কৰিলোঁ যে
আমাৰ যিটো আমাৰ চলি আছে প্ৰচলিত এটা কথা যে পানীৰ শব্দৰ জৰিয়তে আমি বাহিৰৰ পানী খাব নালাগে, কাৰোবাৰ ঘৰত কোলাহল হৈ থকা পানী খাব নালাগে, বা কোনোবাই বেয়া মনোভাৱ হৈ দিয়া পানী খাব নালাগে, নিজে পানী খাব লাগে, হয়নে? সেই কথাটো আচলতে শুদ্ধ নহয়। শব্দৰ জৰিয়তে পানী প্ৰদূষিত কৰিব নোৱাৰি। কথা কোৱাৰ মাজে বেয়া 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 বুলি ক'লে পানীখিনি বেয়া হৈ নাযায়, ভাল 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 বুলি ক'লে পানীখিনি ভাল হৈ নাযায়। সেই পৰীক্ষাটো যিটো পৰীক্ষা আজি চলি আছে প্ৰচলিত ইউটিউবত, সেই কথাখিনি আমি চেঙামাৰা স্কুলৰ ছাত্ৰ ছাত্ৰীসকলে ভুল বুলি প্ৰমাণিত কৰিলোঁ। আৰু এই কথাটো আমি কৰিলোঁ কিহৰ কাৰণে? নিজে জানিবৰ কাৰণে, হয়নে? কাৰোবাক দোষাৰোপ কৰিবৰ কাৰণে কৰিছোঁ নেকি? নাই কৰা। সমাজত প্ৰচলিত হৈ থকা কথাটো আমি বিশ্বাস কৰা নাছিলোঁ, হয়নে? বিশ্বাস নহয়, কিন্তু নহ'ল বুলি এনেই কৈছে বুলি ক'ব নালাগে। আমি পৰীক্ষা কৰি চালোঁ। পৰীক্ষা কৰি চালি আমি নিজে গম পালোঁ যে বস্তুটো মিছা। গতিকে আমাৰ এই ভিডিঅ'ৰ জৰিয়তে আমি কথাটোহে অৱগত কৰিছোঁ। কাকো ইয়াত কি হ'ল বদনাম দিব বিচৰা নাই। কোনোবাই বিশ্বাস কৰক বা নকৰক, কিন্তু আমি নিজে প্ৰমাণ কৰি চালোঁ যে কথাটো সঁচা নহয়। ঠিক আছে, আজি ৰাখিছোঁ। ধন্যবাদ।